1971 চনৰ পৰা আমি প্ৰতি বছৰে আমি 16 প্ৰহৰ অখণ্ড শ্ৰী শ্ৰী হৰিনাম সংকীৰ্তন যজ্ঞ অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ বৃহত্তৰ ঢেকীয়াজুলি বাকী ৰাইজ আৰু গোটেই অসমবাসী ৰাইজৰ অপায় অমংগল দূৰ হওক সেইবাবে আমি এই মহাযজ্ঞত আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবছৰ 43 সংখ্যক হয়, এইবছৰ আমি 43 সংখ্যক। আমাৰ সোণালী জয়ন্তী আৰু মাত্ৰ 6টা বছৰ গৰকিলে আমি পাম। কি ক'ব, আজি কেইদিন হ'ল? আজি আমাৰ দ্বিতীয় দিন। কালি আমাৰ মহোৎসৱ কাৰ্যসূচী আছে, মহাপ্ৰসাদ বিতৰণ হ'ব ভক্তমান ৰাইজৰ কাৰণে। আমাৰ এইবাৰ চিলাপথাৰ, গুৱাহাটী, তাৰপিছত লামডিং আৰু আমাৰ গুৰেশ্বৰ। বৃহৎ লাহবাৰী যি হৰিনাম সংকীৰ্তন আমি পাতিছোঁ, সকলোৰ মংগলৰ কামনা কৰি আমি ইমান ধুনীয়াকৈ প্ৰগ্ৰাম কৰিছোঁ। সকলোৰ যাতে অমংগল দূৰ হয় তাৰ বাবে আমি আয়োজন কৰিছোঁ 4দিনীয়া কাৰ্যসূচী। গতিকে আজি দ্বিতীয় দিন কাৰ্যসূচী সমাপ্ত হৈছে। কালি মহাপ্ৰভুৰ ভোগ ৰাগ হ'ব। চৈতন্য মহাপ্ৰভুৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমি এই হৰিনাম সংকীৰ্তন আমি হিন্দুত্ব বজাই ৰাখি আমি পালিত কৰি আছোঁ। গতিকে সকলোৱে আমাক সহায় সহযোগিতা কৰিছে। এইখিনি আৰু ভগৱানৰ ওচৰত মহাপ্ৰভুৰ নাম লৈ এইখিনিয়ে ক'লোঁ আৰু।
উনৈছশ 71 চনৰ পৰা আমি প্ৰতি বছৰে আমি 16 প্ৰহৰ অখণ্ড শ্ৰী শ্ৰী হৰিনাম সংকীৰ্তন যজ্ঞ অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ বৃহত্তৰ ঢেকীয়াজুলিবাসী ৰাইজ আৰু গোটেই অসমবাসী ৰাইজৰ অপায় অমংগল দূৰ হওক, সেইবাবে আমি এই মহাযজ্ঞত আমি অনুষ্ঠিত কৰি আহিছোঁ। এই বছর 43 সংখ্যক। হয়, এই বছৰ আমি 43 সংখ্যক। আমাৰ সোণালী জয়ন্তী আৰু মাত্ৰ 6টা বছৰ গৰকিলে আমি পাম। কি ক'ব, আজি কেইদিন হ'ল? আজি আমাৰ দ্বিতীয় দিন। কালি আমাৰ মহোৎসৱ কাৰ্যসূচী আছে, মহাপ্ৰসাদ বিতৰণ হ'ব ভক্তমান ৰাইজৰ কাৰণে। ক'ৰ পৰা দল আহিছে? আমাৰ এইবাৰ চিলাপথাৰ, গুৱাহাটী, তাৰপিছত লামডিং আৰু আমাৰ গুৰেশ্বৰ। বৃহৎ লাহবাৰী যি হৰিনাম সংকীৰ্তন আমি পাতিছোঁ, সকলোৰ মংগলৰ কামনা কৰি আমি ইমান ধুনীয়াকৈ প্ৰগ্ৰাম কৰিছোঁ। সকলোৰ যাতে অমংগল দূৰ হয় তাৰ বাবে আমি আয়োজন কৰিছোঁ 4দিনীয়া কাৰ্যসূচী। গতিকে আজি দ্বিতীয় দিন কাৰ্যসূচী সমাপ্ত হৈছে। কালি মহাপ্ৰভুৰ ভোগ ৰাগ হ'ব। চৈতন্য মহাপ্ৰভুৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমি এই হৰিনাম সংকীৰ্তন আমি হিন্দুত্ব বজাই ৰাখি আমি পালিত কৰি আছোঁ। গতিকে সকলোৱে আমাক সহায় সহযোগিতা কৰিছে। এইখিনি আৰু ভগৱানৰ ওচৰত মহাপ্ৰভুৰ নাম লৈ এইখিনিয়ে ক'লোঁ আৰু। Hare